সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰাপ্য ধন পোৱাৰ দাবীত বজালিত জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ দুখন্তীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিভিন্ন সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰসকলে টকাৰ অভাৱত আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে। ঠিকাদাৰসকলৰ অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, পুনৰ ঠিকাদাৰসকল যাতে আত্মহত্যাৰ পথ বাছি ল'ব লগা নহয় তাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীলৈ। ঠিকাদাৰসকলে নিজৰ ঘৰ মাটি বন্ধকত দি বেংকৰ পৰা টকা লৈ NPSত পৰি বেংকৰ ৰোষত পৰিবলগীয়া হৈছে। বিভাগলৈ ঠিকাদাৰসকলৰ আহ্বান, আমাক ঘৰ মাটি হেৰুৱাব লগা নকৰিব। সরকার এগেইনস্টত আমি আন্দোলন কার্যসূচী আমি পালন কৰিব বিচৰা নাই। আমি বিচাৰিছো যে অতি সোনকালে আমাৰ যাতে ধনখিনি মোকলাই দিয়ে, কাৰণ আমি দেখিছো যে আমাৰ বিভিন্ন ঠিকাদাৰসকলে বেংকৰ পৰা লোন লৈছে নিজৰ ঘৰ মাটি মৰ্টগেজ দি কিনে। গতিকে মানৱীয় দৃষ্টিভংগীৰে এই কথাখিনি উপলব্ধি কৰা চৰকাৰ দৰকাৰ, কাৰণ আমাৰ এই থলুৱা যুৱক যুৱতীসকলেই এই মিছনৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিহেতু কাম কৰিছিল, নিশ্চিতভাৱে অসমৰ এই থলুৱা যুৱক যুৱতীসকলে যাতে আত্মহত্যাৰ পথ বাছি ল'ব নালাগে, এই ক্ষেত্ৰত যাতে চৰকাৰে পদক্ষেপ লৈ যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা ধনখিনি মোকলাই দিয়াৰ ব্যৱস্থা কৰে। আৰু আমি দেখিছো যে বিভিন্ন সময়ত আজি চৰকাৰে বিল পৰিশোধ কৰাৰ পৰিৱৰ্তে বিভিন্ন SOPৰ জৰিয়তে ঠিকাদাৰসকলক বিভিন্ন নতুন নতুন নিয়ম জাপি দি, যিসমূহ নিয়ম আমি যেতিয়া কাম কৰিছিলো, আমি যেতিয়া এগ্ৰিমেণ্ট কৰিছিলো, সেই এগ্ৰিমেণ্টত এই ধৰণৰ কোনো কণ্ডিশ্যন নাছিলে। আজি দেখিছো আমি বিলখন কেনেকৈ পিছুৱাই দিব পাৰি, IMSৰ এক বিসংগতিৰ জৰিয়তে আমি বিলবিলাক আমি আজিকালি আপলোড কৰিব নোৱাৰা এটা অৱস্থা হৈছে। গতিকে আমি দেখিছো এই ধৰণৰ যিটো প্ৰক্ৰিয়া, যে বিলখন আমি ছাবমিট কৰিব নোৱাৰা আৰু বিভিন্ন সময়ত ফাইনেল বিলখন আমি দিব নোৱাৰাৰ কাৰণে যি ধৰণৰ আমাৰ নীতি নিয়ম নতুনকৈ নীতি নিয়ম দি থকা হৈছে, সদায় আমি দেখিছো এমাহৰ মূৰে মূৰে নতুন এখন SOP আহে, কিন্তু আমাক কাম কৰাৰ সময়ত সেই ধৰণৰ কোনো ধৰণৰ SOPত আমাৰ এগ্ৰিমেণ্ট কৰা নাছিলে। আজি নতুন SOPৰ ফলত কি হৈছে যে আমি কৰা কামখিনি আমি মেইনটেনেন্স পিৰিয়ড যোৱাৰ পিছতো এবছৰ আমাৰ মেইনটেনেন্স পিৰিয়ড থাকে, তাৰ পিছতো কিন্তু আমি বিলখন ছাবমিট কৰিব পৰা নাই। কিয়? কাৰণ নতুন নিয়ম দি আমাক এই ধৰণৰ বিলখন দিয়াৰ পৰা তেওঁলোকে আমাক বঞ্চিত কৰি ৰাখিছে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে যি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোনৰ যি আঁচনি, সেই আঁচনি যাতে আত্মহত্যাকলৈকে পৰিণত নহয়, তাৰ কাৰণে আমি দাবী জনাইছো যে চৰকাৰে এক কঠোৰ এটা দৃষ্টিভংগীৰে আগবাঢ়ক, যাতে এই ঠিকাদাৰসকলৰ জীৱন জীৱিকাৰ যি অৱস্থা যি বেয়া হৈছে, সেই ব্যৱস্থাৰ ক্ষেত্ৰত আপোনালোকে উচিত ব্যৱস্থা লওক আৰু অতি শীঘ্ৰেই ধনখিনি মোকলাই দি এই থলুৱা যুৱক যুৱতীসকলৰ প্ৰায় 8,000 যুৱক যুৱতী আছে, আৰু তাৰ লগত বিভিন্ন ক্ষেত্ৰত পৰোক্ষভাৱে জড়িত হৈছে প্ৰায় 20-30 হাজাৰ মানুহ। কাৰণ আমি দোকানবিলাকৰ পৰা বাকী লৈছিলো, মিস্ত্ৰীসকলক পইচা দিব আছে, ৰঙৰ মিস্ত্ৰীক পইচা দিব আছে। গতিকে অসমৰ যি গ্ৰাম্য অৰ্থনীতিৰ লগত এই জল জীৱন আঁচনিটো জড়িত। গতিকে আমি আশা ৰাখিছো অসমৰ যি এই সকলো কাম কৰা মানুহে যাতে এই আঁচনিৰ জৰিয়তে এক জীৱনৰ প্ৰতি এক ভাবুকি নাহে বা জীৱনৰ প্ৰতি অন্ধকাৰ নাহে, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আমি আশা ৰাখিছো চৰকাৰে অতি শীঘ্ৰে ধনখিনি মোকলাই কৰিব।